নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ লগতে অসম পুলিচৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন হিষ্ট্ৰী অফ আছাম নামৰ টপিকটোৰ পৰা অনা হৈছে। আজি সেশনটো আৰম্ভ কৰাৰ আগত ৰাধা কৃষ্ণক স্মৰণ কৰিছোঁ। আজি আমাৰ প্ৰথম প্ৰশ্ন হৈছে ইন হুইচ অফ দ্য ফলোয়িং টাউন অফ আছাম মহাভৈৰৱ টেম্পল ইজ চিটুৱেটেড। অসমৰ তলৰ কোনখন চহৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত? এ তেজপুৰ, বি হাজো, চি গুৱাহাটী, ডি ধেমাজি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ তেজপুৰ। যি 2 নম্বৰ প্ৰশ্ন হৈছে নেম দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি? এ যতীন্দ্ৰনাথ দুৱৰা, বি চন্দ্ৰপ্ৰভা শইকীয়া, চি জ্যোতিপ্ৰসাদ আগৰৱালা, ডি নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ যতীন্দ্ৰনাথ দুৱৰা। আজি 3 নম্বৰ প্ৰশ্ন হৈছে হাউ মেনি ঘোষাছ আৰ দেয়াৰ ইন দ্য নামঘোষা। নামঘোষাত কিমান ঘোষা আছে? এ 500, বি 800, চি 100, ডি 1000। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডি 1000। আজি আমাৰ 4 নম্বৰ প্ৰশ্ন হৈছে where was ভূপেন হাজৰিকা born। ভূপেন হাজৰিকাৰ জন্ম ক'ত হৈছিল? এ গুৱাহাটী, বি নগাঁও, চি যোৰহাট, ডি শদিয়া। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডি শদিয়া। আজি আমাৰ 5 নম্বৰ প্ৰশ্ন হৈছে হু ডাইৰেক্টেড দ্য ফিল্ম জয়মতী এণ্ড ইন্দ্ৰমালতী। জয়মতী আৰু ইন্দ্ৰমালতী ছবিখন কোনে পৰিচালনা কৰিছিল? এ ভূপেন হাজৰিকা, বি চন্দ্ৰকুমাৰ আগৰৱালা, চি জ্যোতিপ্ৰসাদ আগৰৱালা, ডি জাহ্নু বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি জ্যোতিপ্ৰসাদ আগৰৱালা। আজি আমাৰ 6 নম্বৰ প্ৰশ্ন হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এণ্ড অনলি লেডি চিফ মিনিষ্টাৰ অফ আছাম। অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল? এ নলিনীবালা দেৱী, বি কনকলতা বৰুৱা, চি আনোৱাৰা তাইমুৰ, ডি ৰাণী নৰহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি আনোৱাৰা তাইমুৰ। আজি 7 নম্বৰ প্ৰশ্ন হৈছে when was the film ইন্দ্ৰমালতী released। ইন্দ্ৰমালতী ছবিখন কেতিয়া মুক্তি পালে? এ 1935, বি 1939, চি 1936, ডি 1942। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি 1939। আজি 8 নম্বৰ প্ৰশ্ন হৈছে হু ৰোট গুণমালা। গুণমালা কোনে লিখিছিল? এ শংকৰদেৱ, বি মাধৱদেৱ, চি মাধৱ কন্দলী, ডি হেম সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ শংকৰদেৱ। আজি 9 নম্বৰ প্ৰশ্ন হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ এক শৰণ নাম ধৰ্ম। এক শৰণ নাম ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আছিল? এ মাধৱদেৱ, বি শংকৰদেৱ, চি পীতাম্বৰ দেৱগোস্বামী, ডি হৰিদেৱ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি শংকৰদেৱ। আজি 10 নম্বৰ প্ৰশ্ন হৈছে হু ৱাজ দ্য অনলি আছামিজ টু টেক পাৰ্ট ইন দ্য হিষ্টৰিক ৰাউণ্ড টেবল কনফাৰেন্স এজ এ ৰিপ্ৰেজেণ্টেটিভ অফ ইণ্ডিয়া। ভাৰতৰ প্ৰতিনিধি হিচাপে ঐতিহাসিক ঘূৰণীয়া মেজ সন্মিলনত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল? এ লীলাধৰ বৰুৱা, বি জগন্নাথ বৰুৱা, চি চন্দ্ৰধৰ বৰুৱা, ডি গোপীনাথ বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি চন্দ্ৰধৰ বৰুৱা। আজি 11 নম্বৰ প্ৰশ্ন হৈছে হু ৰোট নামঘোষা। নামঘোষা কোনে লিখিছিল? এ মাধৱদেৱ, বি শংকৰদেৱ, চি পীতাম্বৰ দেৱগোস্বামী, ডি হৰিদেৱ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ মাধৱদেৱ। আজি 12 নম্বৰ প্ৰশ্ন হৈছে where is মালিনী থান situated। মালিনী থান ক'ত অৱস্থিত? এ মাজুলী, বি গুৱাহাটী, চি লখিমপুৰ, ডি ধেমাজি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে
ডি ধেমাজি। আজি 13 নম্বৰ প্ৰশ্ন হৈছে সত্ৰীয়া ৱাজ ৰিকগনাইজ এজ এ ক্লাছিকেল ডেন্স বাই সংগীত নাটক একাডেমী অফ ইণ্ডিয়া ইন দ্য ইয়েৰ। সত্ৰীয়াই ভাৰতৰ সংগীত নাটক একাডেমীৰ দ্বাৰা শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰিছিল কোন বৰ্ষত? এ 2000, বি 2001, চি 2002, ডি 2005। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ 2000। আজি 14 নম্বৰ প্ৰশ্ন হৈছে হুজ ৰেইন ইজ কল্ড দ্য গল্ডেন এৰা ইন আছাম হিষ্ট্ৰী। অসমৰ ইতিহাসত কাৰ ৰাজত্বকালক সোণালী যুগ বুলি কোৱা হয়? এ চুকাফা, বি চুহুংমুং, চি নৰনাৰায়ণ, ডি প্ৰতাপ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে চি নৰনাৰায়ণ। আজি 15 নম্বৰ প্ৰশ্ন তথা অন্তিমটো প্ৰশ্ন হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকী। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? এ লক্ষ্মীনাথ বেজবৰুৱা, বি চন্দ্ৰকুমাৰ আগৰৱালা, চি হেমচন্দ্ৰ গোস্বামী, ডি যতীন্দ্ৰনাথ দুৱাৰা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বি চন্দ্ৰকুমাৰ আগৰৱালা। আগন্তুক পৰীক্ষাৰ বাবে এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন পাবৰ বাবে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।